হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক এটা বস্তু দেখুৱাম। এই লিপষ্টিকৰ গছ, এই গছ দক্ষিণ আমেৰিকা, সাউথ আমেৰিকা, মেক্সিকো আদিত ইয়াৰ এই গছজোপা অধিক পৰিমাণে পোৱা গৈছিলে। এই গছজোপাক কোৱা হয় বিক্সা অৰেলিনা, অৰিজিনেল নাম বিক্সা অৰেলিনা। আৰু ১৭শ শতিকা মানৰ পৰা বিশ্বৰ বিভিন্ন জেগাত এই গছজোপা গৈছে। এই গছজোপাৰ খেতি কৰিবলৈ লৈছে আৰু এই গছজোপা আহি পাইছে আমাৰ অসমতো। আৰু অসমত পোৱা হয় ইয়াক সিন্দুৰৰ গছ। সিন্দুৰৰ গছ না এনেকুৱা ফল হয়। এইটো যদি এনেকৈ মই এটা ছিঙি দেখুৱাইছোঁ আপোনালোকে, এইফালেও চাওক বহুত লাগিছে। এই গছজোপা বিক্সা আমেৰিকাত এই গছজোপাক বিভিন্ন ধৰণে খাদ্য বস্তুত ৰঙৰ কাৰণে আৰু বিভিন্ন কাৰণত ব্যৱহাৰ কৰা হয়। ই দেখিছেনে এই গছজোপাৰ এই গুটিবোৰ, এই কালাৰফুল গুটি, ৰেড অৰেঞ্জ টাইপৰ গুটি, ইয়াৰে বনোৱা হয় আপোনাৰ লিপষ্টিক। এই চব লিপষ্টিক দেখিছে, এইখিনি যদি লগাই দিয়ে এনেকৈ, এইয়া কালাৰ। আৰু ইয়াৰে বনোৱা হয় নেচাৰেল সিন্দুৰ। গতিকে এই গছজোপাৰ খেতি কৰি মানুহে এতিয়া ইয়াৰ ফুলবিলাক এনেকুৱা হয়, এই দেখিছে ফুল, সুন্দৰ ফুল। ইয়াক ফুল গছ হিচাপেও ৰুব পাৰে আৰু বিভিন্ন কামত ইয়াক ব্যৱহাৰ কৰিব পাৰে। আমেৰিকাত ইয়াক বিভিন্ন খাদ্য বস্তুত মাংস বনোৱাৰ পৰা আদি কৰি আইচক্ৰীম বনোৱালৈকে ইয়াক ব্যৱহাৰ কৰা নেকি। দেখিছেনে এনেকুৱা গুটি থাকে, এইবিলাক গুটিবিলাক এনেকুৱা। এই সুন্দৰ গছ, ইয়াৰ খেতি কৰিলে খেতিয়কসকলে লাভান্বিত হ'ব পাৰে ভৱিষ্যতত। আজিকালি চব অৰ্গেনিক বস্তু হৈছে, আপোনাৰ কেমিকেলৰ পৰা বাচি থকাৰ কাৰণে এই কালাৰ ব্যৱহাৰ কৰিব পাৰে। বিভিন্ন চৰ্ম ৰোগতো এই কামত দিয়ে, এই বস্তুটো চৰ্ম ৰোগত কামত দিয়ে, আমেৰিকাৰ ফালে ব্যৱহাৰ কৰে। দ্বিতীয়তে যদি কোনোবাই বেছিকৈ ধূম্ৰপান আদি কৰি ওঠ ক'লা হয়, তেতিয়া সেই ওঠত এনেকৈ লগাব পাৰে। দেখিছে এনেকৈ এনেকৈ। আৰু ইয়াৰে লিপষ্টিক, আমেৰিকাৰ পৰা ইয়াৰে লিপষ্টিক বনাই কাৰণে ইয়াক লিপষ্টিক ট্ৰী বুলি কোৱা হয়। আমাৰ ইয়াতে সিন্দুৰ ব্যৱহাৰ কৰাকৈ ইয়াৰ পৰা নেচাৰেল সিন্দুৰ তৈয়াৰ কৰা হয়, সেইকাৰণে ইয়াক সিন্দুৰৰ গছ বুলি কোৱা হয়। দেখিছেনে সুন্দৰ এনেকৈ। এই গছ ২০-২৫ ফুট ওখলৈকেও হয় হা। কিন্তু এইজোপা আমি লগাইছিলোঁ যেতিয়া ট্ৰী প্লান্টেশ্যনৰ সময়ত, এইবিলাক ৩ বছৰমান হ'ল। ৩ বছৰমানত ইমান ডাঙৰ গছ হৈছে, দেখিছেনে। এইবিলাক ফলেই ফল, এইবিলাক সুন্দৰ। এই গছ ইয়াত কোনো বিষাক্ত নাথাকে, নন টক্সিক। এই নন টক্সিক গছ, সেইকাৰণে ইয়াক খোৱাত খাদ্য বস্তু ব্যৱহাৰ কৰিব পাৰে। লগতে ইয়াতে ভিটা কেৰটিন আৰু ভিটামিন চি ভৰপূৰ থাকে। আৰু সিন্দুৰ প্ৰস্তুত কৰাৰ কাৰণে ইয়াক সুন্দৰকৈ বীজবিলাক শুকাব পাৰে, শুকাই পেলাই মিক্সিত দি চানি বিভিন্ন ধৰণৰ ৰং প্ৰস্তুত কৰিব পাৰে। গতিকে যিসকলে জানে কোনো কথা নাই, যিসকলে নাজানে তেওঁলোকৰ বাবে মই ইনফৰমেশ্যন হ'ব বুলি ভাবিলোঁ, সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আপোনালোক আটাইলৈকে ধন্যবাদ।